আপুনি এজন খেতিয়ক হয় নেকি? যদি আপুনি খেতিয়ক হয় তেতিয়াহ'লে আপোনাৰ বাবে আহিছে এটা ভাল খবৰ। আপোনালোকক দিব ওলাইছোঁ যিহেতু ভাল খবৰটো। তো আপোনালোকে যিহেতু অপেক্ষা কৰি থকা যিহেতু সেই দিনটো শেষ হ'ল, আজি আপোনালোকক যিহেতু ফাইনেলি যিহেতু ডেট ঘোষণা হৈ গৈছে, PM কিষাণ যিসকল খেতিয়কে ভাবি আছে 16 নং কিস্তি কেতিয়া দিয়া হ'ব। তো 16 নং কিস্তিক লৈ যিহেতু ডাঙৰ আপডেট আহি গৈছে, আপোনালোকে 16 নং কিস্তি যিহেতু ডেট ঘোষণা হৈ গৈছে, তো আপোনালোকক ইয়াত ফটোত দেখুৱাইছোঁ। যিহেতু মহাৰাষ্ট্ৰৰ এখন ৰাজ্যত তাৰমানে এটা যিহেতু তাতে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে যে 28 ফেব্ৰুৱাৰীত দিয়া হ'ব 16 নং কিস্তি। তো আপোনালোকক ক'ব খুজিছোঁ 28 ফেব্ৰুৱাৰীত লাভ কৰিব আপুনি 16 নং কিস্তি। আৰু 16 নং কিস্তি কোনসকল খেতিয়কে লাভ কৰিব, কোনসকল কৃষকক দিয়া হ'ব, তো আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ। যদিহে আপুনি যিহেতু আপোনালোকক কোৱা হৈছিলে 21ৰ যিটো আপোনাৰ 12ৰ পৰা 21 ফেব্ৰুৱাৰী আপোনালোকক কৰিব দিয়া হৈছিলে EKYCৰ কাম। যদি আপুনি EKYCৰ কামসমূহ যদি কমপ্লিট কৰিছে, আপোনাৰ যদি গোটেইখিনি বস্তু যদি ঠিকে আছে, তেতিয়াহ'লে আপোনাৰ বাবে প্ৰব্লেম নহয়। তো আপুনি 16 নং কিস্তি লাভ কৰিব। আৰু 16 নং কিস্তি যিসকল কৃষকৰ EKYC, লেণ্ড শ্বেডিং, আধাৰ শ্বেডিং আৰু FTO প্ৰচেছ য়েছ হ'ব, সেইসকল কৃষকে লাভ কৰিব 16 নং কিস্তি। আৰু আপোনাৰ যদি EKYC কমপ্লিট হোৱা নাই, তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত গৈ আপুনি যোগাযোগ কৰক। কেনেকৈ কৰিব লাগে আপোনাৰ KYC, তেখেতসকলে আপোনালোকক পৰামৰ্শ দিব। তো আপোনালোকক মই এতিয়া লৈ যাব খুজিছোঁ ৱেবছাইটত। তাত আপোনালোকক মই এখন তাত যিহেতু ৱেবছাইটত দেখুৱাব খুজিছোঁ 28 ফেব্ৰুৱাৰীত দিয়া হ'বনে নহয় 16 নং কিস্তি। তো বলকচোন আপোনালোকৰ ৱেবছাইটত কিছুমান বস্তু আপোনালোক দেখুৱাই দিওঁ। তো গাইছ, আপোনালোকক লৈ আহিছোঁ PM কিষাণৰ ৱেবছাইটলৈ। ইয়াত যিহেতু আপোনালোকে যদি PM কিষাণ ৱেবছাইটত যায়, ইয়াত দেখিবলৈ পাইছে মোদী চৰকাৰ কি গেৰেণ্টি 6000, কিষাণক হৰ সাল 6000। যিহেতু আপোনালোক 6000 টকা আপোনালোকক দিয়া হয় প্ৰত্যেক বছৰে, মানে আপোনাক 3 মাহৰ যিটো 4 মাহৰ মূৰত আপোনালোকক মানে এটা এটাকৈ কিস্তি দিয়া হয়। 3 মাহৰ মূৰত আপোনালোকে কিস্তিটো লাভ কৰে 2000 টকাকৈ, 2000 আৰু ইফালে আপোনাৰ 3টা হ'লে আপোনাৰ 6000 টকা আপুনি লাভ কৰে। তো ইয়াত আপোনালোকক দেখুৱাব খুজিছোঁ যে 16 নং কিস্তিৰ ডেটটো দিছে নে নাই। তো 16 নং কিস্তি আপুনি পাবনে নাপায়, তো কেনেকৈ লাভ কৰিব আপুনি 16 নং কিস্তি। তো 16 নং কিস্তি আপুনি ৱেবছাইটলৈ আহিলে ইয়াত দেখা পাব। ইয়াত যিহেতু নটিফিকেশ্যন আহি গৈছে আৰু ইয়াত আপোনালোকৰ যিটো ৰঙা আখৰেৰে ইয়াত দিয়া হৈছে Honorable Prime Minister will release the 16th installment of PM Kishan scheme on 28 February 2024। তো এতিয়া যিহেতু আপোনালোকৰ বিশ্বাস হৈ গৈছে যে 28 ফেব্ৰুৱাৰীত দিয়া হ'ব 16 নং কিস্তি। যদি আপুনি 16 নং কিস্তি লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি কৰিব লাগিব কেইটামান কাম। যিহেতু আপোনালোকক কৰিব দিয়া হৈছিলে, তো আপুনি কৰিলে নে? যদি কৰা নাই, আপুনি এতিয়াও আপোনাৰ হাতত আছে সময়। তো আপুনি যাব লাগিব CSC চেণ্টাৰত। আপুনি CSC চেণ্টাৰত গৈ আপোনাৰ যিটো ID আছে সেই ডকুমেণ্ট আপুনি লৈ যাব লগত, আপোনাৰ বেনিফিচিয়াৰী নাম্বাৰটো লৈ যাব। তেতিয়া আপুনি জানিব পাৰিব যে আপোনাৰ কি প্ৰব্লেম হৈ আছে। নাইবা আপুনি ৱেবছাইটত গৈও চেক কৰিব পাৰে নাও ইয়ৰ ষ্টেটাছত গৈ আপোনাৰ ষ্টেটাছটো চেক কৰি চাব আপোনাৰ লেণ্ড শ্বেডিং হৈ আছেনে নাই, আপোনাৰ যিটো EKYC হৈ আছেনে নাই, আপোনাৰ আধাৰ শ্বেডিং হৈ আছেনে নাই। তো এইকেইটা বস্তু আপুনি এবাৰ চেক কৰি চাব, কিয়নো আপোনাৰ PM কিষাণৰ কিস্তি আপুনি লাভ কৰাৰ আগতে এইখিনি বস্তু আপোনালোকে জানিব লাগিব যে আপোনাৰ PM কিষাণৰ যিটো নাও ইয়ৰ ষ্টেটাছ আছে, যিখিনি আপডেট, সেই আপডেটখিনি ঠিক হৈ আছেনে নাই। তো আপুনি ইয়াত যদি PM কিষাণৰ যিটো নাও ইয়ৰ ষ্টেটাছ আছে, ইয়াত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব আৰু কেপচাটো দি দিব। দিয়াৰ পিছত আপোনাৰ এনেদৰে আহি যাব আপোনাৰ স্ক্ৰীনত। তো গাইছ, আপুনি যেতিয়া PM কিষাণ ষ্টেটাছটো আপুনি চাব নাও ইয়ৰ ষ্টেটাছত গৈ, তো আপোনাৰ এনেকৈ দেখুৱাব। আপোনাৰ যিটো এলিজিবিলিটি ষ্টেটাছ আছে, এনেকৈ প্ৰথম অপশ্যনটো আহিব। তো আপুনি এলিজিবিলিটি ষ্টেটাছত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ প্ৰথম আহিব লেণ্ড শ্বেডিং। আপোনাৰ লেণ্ড শ্বেডিংটো য়েছ হয় আছেনে নাই, EKYCটো ষ্টেটাছ আপোনাৰ কি আছে। যদি ন আছে, তেতিয়াহ'লে আপোনাৰ EKYC আপুনি য়েছ কৰাব লাগিব। তো EKYC যদি আপোনাৰ ন আহে, তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণ কিস্তি। তো যিহেতু মোদী চৰকাৰৰ ফালৰ পৰা যিহেতু কোৱা হৈছে যে যিসকল কৃষকে এতিয়াও যদি আপোনাৰ KYC হোৱা নাই, আপুনি KYC কৰি লওক, কিয়নো KYC নকৰিলে আপুনি লাভ নকৰে PM কিষাণ 16 নং কিস্তি। যিকোনো কিস্তি আপুনি লাভ নকৰে। তাৰপিছত আহিলে আপোনাৰ আধাৰ বেংক একাউণ্ট শ্বেডিং। আধাৰ বেংক একাউণ্ট শ্বেডিং আপোনাৰ ইয়াত কি দেখাইছে, ইয়াত য়েছ দেখাইছে। তো আপোনাৰ এইসমূহ বস্তু আপোনাৰ য়েছ হ'ব লাগিব। লেণ্ড শ্বেডিং, EKYC, আধাৰ শ্বেডিং। তাৰপিছত আপোনাৰ FTO প্ৰচেছ। তো FTO প্ৰচেছটো আপোনালোকৰ
বহুতে এই বস্তুটোৰ যেহেতু বহুতৰে এনেকুৱা হৈছে আপোনাৰ এফটিঅ' প্ৰচেছটো যেতিয়া আপুনি কিস্তি পাবলৈ সময় হৈ যায় তেতিয়া আপোনাৰ এফটিঅ' প্ৰচেছটো হৈ যায় তো এইটো কথা নহয় আপোনালোকৰ যদি বেংকৰ একাউণ্টটো যদি ঠিকে থাকে মানে এফটিঅ' প্ৰচেছ মানে আপোনাৰ যেটো ফাণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ আপোনাক যেহেতু যেতিয়া আপোনাৰ পইচাটো মুকলি কৰা হয় তেতিয়া আপোনাৰ এফটিঅ' প্ৰচেছ ইয়েছ হৈ যায় যেতিয়া আপোনাৰ পইচাটো মুকলি নহয় তাৰ পৰা যেহেতু আপোনালোকক দিয়া হয় নে নহয় যেতিয়া দিয়া হ'ব তেতিয়া আপোনাৰ এফটিঅ' প্ৰচেছটো ইয়েছ আহিব আৰু আপোনাৰ যদি এফটিঅ' প্ৰচেছটো আহে তেতিয়া আপুনি গম পাব যে আপোনাৰ এফটিঅ' অৰ্ডাৰটো হৈ আছে মানে পইচা আপোনালৈ ট্ৰান্সফাৰ কৰা হোৱা নাই তো সেইটো আপোনাৰ বুজায় যেহেতু এফটিঅ' প্ৰচেছ ইয়েছ থাকিলে আপোনাৰ পইচাটো আপুনি মানে পাবই কনফাৰ্ম তো এফটিঅ' প্ৰচেছটো আপোনাৰ ইয়েছ থাকিব লাগিব আৰু আপোনাৰ লেণ্ড ছেডিং ইকেৱাইচি আৰু আধাৰ বেংক একাউণ্ট ছেডিং যদি ইয়েছ থাকে তেতিয়াহ'লে আপুনি টেনশ্যন নল'ব আপুনি 16 নং কিস্তি নিশ্চয় লাভ কৰিব তো গাইজ যেহেতু আপোনালোকে বুজি পালে তো আপোনালোকক কৈছোঁ যে PM কিষাণৰ যদি আপুনি 16 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি নাও ইয়াৰ ষ্টেটাছলৈ গৈ আপোনাৰ ষ্টেটাছটো এবাৰ চেক কৰি চাব কিয়নো ষ্টেটাছটো চেক কৰি চোৱাৰ পিছতহে আপুনি গম পাব যে আপুনি 16 নং কিস্তি লাভ কৰিব নে নকৰে তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো ইয়াত যেহেতু আপোনালোকক মই এতিয়া লৈ যাব খুজিছোঁ তো আপোনালোকে যেটো মোৰ টুইটাৰ আছে মই অফিচিয়েল যেটো টুইটাৰ একাউণ্টত আপোনালোকক লৈ যাব খুজিছোঁ তো টুইটাৰ একাউণ্টত গ'লে আপুনি কিছুমান আপডেট যেটো ইয়াত পাব ইয়াত আপোনালোকে ইয়াত লিখি দিব PM কিষাণ বুলি লিখি দিলে যেটো অফিচিয়েল পেজ আছে সেইটো আহি যাব প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনা তো ইয়াত যেহেতু আপোনালোকৰ আপডেট আহি গৈছে যে 28 ফেব্ৰুৱাৰীত দিয়া হ'ব যেহেতু মহাৰাষ্ট্ৰৰ য়বতমাল যেটো এখন ৰাজ্য আছে তাতে যেহেতু ইয়াৰ বিষয়ে যেহেতু প্ৰধানমন্ত্ৰীয়ে মানে ঘোষণা কৰিছে যে 28 ফেব্ৰুৱাৰীত মুকলি কৰি দিয়া হ'ব 16 নং কিস্তি PM কিষাণ সম্মান নিধি যোজনা কি 16 কিস্তি কা হস্তান্তৰণ তো ইয়াত কি লিখিছে ইয়াত যেহেতু এটা টুইটাৰত লিখিছে দিস ইজ দ্য অফিচিয়েল টুইটাৰ হেণ্ডেল অফ PM কিষাণ স্কিম তো ইয়াত আপোনালোকে স্কিমৰ বিষয়ে জানিব পাৰিব PM কিষাণৰ সকলো আপডেট ইয়াত জানিব পাৰিব তো যেহেতু ইয়াত আপোনালোকৰ নটিফিকেশ্যন এইবিলাক আহি গৈছে ইয়াত আপোনালোকক দেখুৱাইছোঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বাৰা PM কিষাণ সম্মান নিধি योजना की 16 किस्ती का हस्तांतरण 28 फरवरी 2024 को महाराष्ट्र के यवतमाल जिले से किया जाएगा যেহেতু আপোনালোকক ক'ব খুজিছোঁ যে 16 নং কিস্তিটো আৰম্ভ কৰিব মহাৰাষ্ট্ৰৰ এখন জিলাৰ পৰা মানে যিখন জিলাৰ নাম হৈছে यवतमाल जिले से किया जाएगा মানে তাৰ পৰা আৰম্ভ কৰা হ'ব মানে কিস্তি 16 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব মানে এই 16 তাৰিখে আপোনাৰ 28 ফেব্ৰুৱাৰীতে সকলো একাউণ্টত সকলোৱে লাভ কৰিব কিন্তু তাৰ পৰা আৰম্ভ কৰিব প্ৰথম যেহেতু আপোনাৰ ৰিমোট টিপি যেহেতু আপোনালোকক পইচা দিয়া হয় ৰিমোট ক্লিক কৰি তো এনেকৈ আপোনালোকে লাভ কৰিব আৰু ইয়াত যেহেতু আপোনালোকৰ নটিফিকেশ্যন আহি গৈছে যেহেতু 28 ফেব্ৰুৱাৰীত আপোনালোকে 16 নং কিস্তি লাভ কৰিব আৰু মাত্ৰ আপোনাৰ 4 দিন বাকী যেহেতু আজি আপোনালোকৰ যেটো আপোনালোকৰ আজি যেহেতু 25 তাৰিখ তো 25 আপোনাৰ আৰু 3 দিন বাকী আৰু বেছি দিন নাই যেহেতু সময় তো আপোনালোকে 16 নং কিস্তি যেহেতু লাভ কৰিবলৈ তো আৰু এটা আপোনালোকক জনাব বিচাৰিছোঁ যেহেতু আপোনালোকক কৈছিলে যে ইকেৱাইচি যদি আপোনালোকে কৰা নাই আপোনালোকৰ বাবে যেহেতু সুবিধা কৰি দিয়া হৈছিলে তো কেনেকৈ আপোনালোকে এই কামখিনি আপোনালোকে কৰিলে নে নাই যদি আপোনালোকে কৰা নাই তেতিয়াহ'লে আপুনি নিশ্চয় কৰিব লাগিব যেহেতু 16 নং কিস্তি তেতিয়াহ'লে আপুনি লাভ কৰিব যদি আপুনি এইসমূহ কাম নকৰে আপুনি ইকেৱাইচি যদি আপুনি আপডেট নকৰে তেতিয়াহ'লে আপুনি নিশ্চয় আপুনি লাভ নকৰে 16 নং কিস্তি আৰু 16 নং কিস্তি পাবলৈ হ'লে আপুনি এই ইকেৱাইচিৰ কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব তো ইয়াত এটা আপোনালোকক আপডেট দেখুৱাব বিচাৰিছোঁ PM কিষাণ योजना की 16 किस्ती का हस्तांतरण कब किया जाएगा ইয়াত চাওক আপোনালোকে কিমানটা কিস্তি কেতিয়া দিয়া হ'ব PM কিষাণ की 16 किस्ती का हस्तांतरण कब किया जाएगा ইয়াত আপোনালোকক মানে অপশ্যন দিছে যেহেতু আপোনালোকক ইয়াত প্ৰশ্নবোধক চিন মানে 4টা অপশ্যন দিছে তো এইটো 28 ফেব্ৰুৱাৰী সকলোৱে জানে যেটো 28 ফেব্ৰুৱাৰীত দিয়া হ'ব তো আপোনালোকক মই ইয়াত আৰু এটা বস্তু আপোনালোকক দেখুৱাব খুজিছিলোঁ যে ইয়াত সিচুৱেশ্যন কেম্পৰ সুবিধাটো দিয়া হৈছিলে তো আপোনালোকক ক'ব খুজিছোঁ যেহেতু 12 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আপোনালোকক KYC মানে আপোনালোকক সিচুৱেশ্যন কেম্পৰ জৰিয়তে আপোনাক কৰিব দিয়া হৈছিলে KYC যদি আপুনি KYC কৰা নাই তেতিয়াহ'লে আপুনি KYC কৰিব লাগিব 12 পৰা 21 ফেব্ৰুৱাৰী তো আপুনি যদি কৰাইছে তেতিয়াহ'লে টেনশ্যন নাই যেহেতু আপোনাক কৰিব দিয়া হৈছিলে KYC কৰবায়ে ও रुकी हुई किस्ती को लाभ उठाइए মানে ইয়াত কৈছে যদি আপোনালোকে যদি PM কিষাণৰ যদি আপুনি খেতিয়ক হয় আপুনি যদি 16 নং কিস্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাক KYC কৰিব দিয়া হৈছিলে 12 তাৰিখৰ পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত তো আপুনি কৰিলে নে যদি কৰিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব
16 নং কিস্তি তো গাইজ আই হোপ আপোনালোকে নিশ্চয় বুজি পালে তো এইখিনি আপোনালোকক আজিৰ ভিডিঅ'টোত যেহেতু জনাব লগা আছিলে তো গাইজ আপোনালোকক যেহেতু নতুন যেহেতু খবৰটো দিলোঁ PM কিষাণৰ যেহেতু 16 নং কিস্তি আপোনালোকক ৰিলিজ কৰি দিয়া হৈছে যেহেতু 28 ফেব্ৰুৱাৰীত আপুনি লাভ কৰিব 16 নং কিস্তি তো গাইজ আপোনালোকক যিখিনি আপডেট দিলোঁ আপোনালোকে নিশ্চয় বুজি পালে আৰু PM কিষাণৰ যদি আপুনি 16 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ একাউণ্টটো এবাৰ চেক কৰক PM কিষাণ যিটো আপোনাৰ নাও ইয়ৰ ষ্টেটাছ আছে তাতে গৈ আপোনাৰ একাউণ্টটো এবাৰ চেক কৰি চাব তেতিয়া আপোনাৰ গম পাব যে আপুনি লাভ কৰিব নে নকৰে তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজি আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিলে তো গাইজ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম